Hi, hello guys. Apnal khobbe bhale asa I think karu picnic kene solise baru sobore. So ete picnic siknik khwa bad dio karon ami exam crack koribo lage hoy noy. Moi kobo khoju je apnalokor agontuk juntu heri বহুতে মোক খুদিছে যে NIOS এর DLED ৰ যোনটো হেৰি হয় আপোনালোকৰ ভ্যালিড হয় নে নহয় সো কি হয় হেতু বিষয়ত মই কম বাৰু মই নেক্সট ডিটেইল ভিডিও এটা আজি লৈ আহিম সো এটো ভিডিও হল ফার্স্ট হেৰিৰ কাৰণে এডিআৰইৰ কাৰণে এডিআৰই বা আপুনি ডি পিজিটি টিজিটি জিএ ডি আছে যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ যোনটো ফুল টাইম ষ্টুডেন্ট হয় ফুল টাইম প্ৰিপাৰেচনৰ কাৰণে মই এটা ভিডিও লৈ আহিম বুলি কৈছিলো So aru working professional karone already moi kali eta video upload korisu keneke pohibo apnaloke aru moi belek tips di thekim mane keneke apnalokor revision dibo lage heblak video jodi banabo lage apnalok mok please comment section ot janabo karon ami pohu sobe pohu no kintu kiman pohibo lage ki pohibo lage hetu ami na jano so হেতু কাৰণে কি দেখা যায় আমি গুটে মানে বহুত বিলাক পঢ়ো মানে আমি এনেকৈ ভাবো এক্সামটো দিয়াৰ পিছত এক্সাম হলৰ পঢ়াৰ পিছত বহুত ডিপ্ৰেছ যে আমি বহুত পঢ়িলো ৰিয়েলি বহুত ভয় কিছুমান ষ্টুডেন্টে মই নিজে দেখিছো মই নিজেও আগতে এটো ভুল কৰিছিলো কিন্তু যেতিয়াৰ পৰা মই নিজে গম পাইছো যে কি পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে হেতু যদি আমি জানো যিকোনো এক্সাম ক্ৰেক কৰাত বহুত ইজি হয় সো ফাৰ্স্ট অফ অল আপুনি এটা বস্তু নোটিস কৰিব লাগিব যে আপুনি কি এক্সামৰ কাৰণে পঢ়ি আছে যদি আপুনি এডিআৰ কাৰণে পঢ়ি আছে তে এডিআৰ এটা ফিক্স সিলেবাস আপোনাৰ হাতত থাকিব লাগিব সিলেবাস কোন সদায় আপুনি আপোনাৰ টেবল বা ওয়ালৰ ফ্ৰন্টত মাৰি থব মই সকে আপোনালোকক দেখুৱাম বাৰু মোৰ ওয়ালখনৰ আগত কেনেকৈ মাৰা আছে সো সেম আৰু পাৰিলে মই এটা এডভাইস দিম এটা টাইমাৰ লৈ লব আপোনালোকে অনলাইনতে চাব মই সদায় মোৰ ষ্টুডেন্টক এডভাইস দিউ যে টাইমাৰ এটা লৈ লব লাগে এনেকুৱা ডিজিটাল টাইমাৰ এটা থাকে ওকে আপোনাৰ তাত যদি নাই একো প্ৰবলেম নাই ঘড়ীটো আছে ন ঘড়ীটো লৈ লব যে মই ইমানটো বজত বহিছো আৰু আজিকালি কি হয় আমি বহুতো ফোন ডিস্ট্ৰাকশন হিচাপে আমি টাইমটো ইউজ সোৱাৰ কাৰণে কি কৰো আমি ফোন ইউজ আমি পঢ়ি থাকোতে এনেকে ডিস্ট্ৰাকশন হয় আপনিও নিশ্চয় এনেকে ডিস্ট্ৰাকশন হয় ফোনটো লব মন যায় মোৰটোৱে কাম নকৰে সো হেতু টাইমত আমি কি ষ্ট্ৰেটেজি এপ্লাই কৰিম নেক্সট হে হিচাপে কবলৈ গৈ আছো টাইমটো সোৱাৰ কাৰণে আমি কি কৰো ফোন ইউজ কৰো সো ফোনটো ইউজ কৰাৰ লগে লগে কি কৰো এনেকে স্ক্ৰল কৰি থাকোতে আমি কি কৰো বেলেগ কিবা এটা গৈ পাও এটো এটা মোস্ট ডাঙৰ ডিস্ট্ৰাকশন হয় যেনেকি আপোনাৰ ট্যাবলেটটো বা আপোনাৰ ভিডিওটো বা আপোনাৰ ফোনটো যেনেকে আপোনাৰ কাৰণে সবতকে বেছি এডভান্টেজ হয় এটো এটা ডিসএডভান্টেজও হয় সো মই ষ্টুডেন্ট বিলাকক এডভাইস কৰিম যে আপোনালোকে অনলি ভিডিও সোৱাৰ টাইম খিনি বা যেতিয়া ক্লাছত কিবা কামৰ কথা পঢ়িছে তেতিয়া আপোনালোকে ভিডিও বা মোবাইল ইউজ কৰিব মই কোৱা নাই যে মোৰ ভিডিও চাবলৈ অবিয়াসলি চাব হেতু বাৰু মই বিচাৰো কিন্তু পঢ়াৰ টাইমত নহয় সো ফাৰ্স্ট অফ অল আপোনালোকে ৰাতিপুৱা যিবিলাক ফুল টাইম ষ্টুডেন্ট আছে তেখেতৰ ৰুটিনটো মই কেনেকৈ বনাব লাগিব কৈছো এডিআৰ চাওক আমাৰ চাৰিটা সেকশন আছে এটা হল আমাৰ জিকে সেকশন এটা হল ম্যাথছ এটা হল ৰিজনিং আৰু এটা হল ইংলিশ সেকশন তো এইখিনি সেকশনে আছে আমাৰ কারেন্ট এফেয়ার্স কিনি আমি বেলেগকে পঢ়িব লাগিব মানে আপুনি যেহেতু ফুল টাইম ষ্টুডেন্ট তো মিনিমাম 8 আৱাৰ্স ষ্টাডি বহুতেই খুবেই দৰকাৰী কাৰণ মই কিয় কৈছো মিনিমাম 8 to 9 আৱাৰ কাৰণ আপোনালোকে এবাৰ কম্পিটিশন লেভেলটো দেখিছে 20 লাখতকৈ বেছি ক্যান্ডিডেট এপ্লাই কৰি আছে আৰু কিছুমান ষ্টুডেন্টটো ডেডিকেটেড যিবিলাক কোচিং সেন্টাৰ আছে হিয়তৰ মেটেৰিয়েল খিনি অনলি পঢ়ি আছে সো মই বিচাৰি আছো যে ঘৰত যিখিনি ষ্টুডেন্ট আছে যুখিনিয়ে কোচিং এফৰ্ড কৰিব নোৱাৰে বা আপোনালোকৰ ডিসটেন্সৰ কাৰণে নোৱাৰে মোৰ ভিডিওখিনি চাই উপকৃত হ'ব মই আপোনালোকৰ ক্লাसेस লৈ আহিছো অলৰেডি দুটা ক্লাसेस গৈছে আজি আকৌ থাৰ্ড ক্লাস এটা পাৰিলে আপলোড কৰিম নহলে ৰাতি মানে মই লেট নাইট আপলোড কৰিলে ধৰক 10টা মানত মই আপলোড কৰি দিম নহলে 9টা মানত মই আপলোড কৰি দিম আপোনালোকৰ যোনটো আসাম হিষ্ট্ৰি সেকেন্ড পাৰ্টটো আছে এনসিএনটো অলৰেডি কৰাইছো আপোনালোকে প্লিজ মোৰ লিংকত দিয়া আছে বিলো সেকশনত চাই লব গৈ পেলাই আপোনালোকে যদি অসম হিষ্ট্ৰিৰ মোৰ ফালৰ পৰা বা মই যিটো টপিক পঢ়াইছো যেনে কালচাৰ হেৰি মোৰখিনি পঢ়ি যায় আৰু বাস এমসিকিউ সলভ কৰে তো আৰু একো না লাগে সো আপোনালোকে এটা সাজেশন দিব মোক যে ডেসক্ৰিপটিভ বেছি বিয়া ভাল হ'ব নে অবজেক্টিভ কাৰণ অবজেক্টিভ বিলাক সবেই দি আছে আৰু আপুনিও যদি অকল অবজেক্টিভে পঢ়ে তেতিয়ালে কিছুমান ৰৈ যায় তো থিওৰি মই টপিক ওয়াইজ কৰাই গৈছো প্ৰথমতে থিওৰিখিনি কৰাই যাম পিছত আমি এমসিকিউটো টেস্ট কৰিম ওকে সো ইয়াত আহি যাও আমি এতিয়া আমাৰ যোনটো ভিডিওৰ মেইন আজি কনসাৰ্ন হয় মানে
ৱৰ্কিং প্ৰফেচনেল ভিডিঅ'টো নহয়, আজি ফুল টাইম ষ্টুডেণ্টৰ ভিডিঅ'। চ' মই এটা কথা ক'ম, আমাৰ এটা কথা দি আছে, কিছুমানে ৰাতি পঢ়ি ভাল পায়, কিছুমানে দিনত পঢ়ি ভাল পায়। বাট মই আপোনালোকে যদি মোৰ ষ্ট্ৰেটেজিটো এপ্লাই কৰে তেতিয়াহ'লে সোনকালে পাই যাব। আমি ৰাতিপুৱা যিমান সোনকালে পাৰোঁ উঠি পেলাই পঢ়াটো ষ্ট্ৰেটেজিটো কৰিব লাগে। যদি আপুনি একদম নোৱাৰে তেতিয়াহ'লে আপুনি সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিব সেইটো ষ্ট্ৰেটেজি। চ' প্ৰথমতে আমি কি কৰিম, ৰাতিপুৱা ধৰক 2টা বজাত বা 2:30 বজাত উঠিব আপোনালোকে। কাৰণ এতিয়া ক'ব মেম পাগল হৈ গৈছে, 2:30 বজাত উঠিব দিছে। হয়, মই ঠিকেই কৈ আছোঁ। কাৰণ দিনটোত মৰ্ণিং বেলেগ টাইমত ধেৰ ডিষ্ট্ৰেকশ্যন ওলায়। মোৰ ফ্ৰেণ্ডে মাতিছে, দিনত পিকনিক খাব যাব আছে, আজি মায়ে ক'লে যে চব্জিটো লৈ আহা, দেউতাই ক'লে এই ছোৱালীবিলাকক এইটো কাম কৰি দে, মোক চাহ দি দে, এনেকুৱা বহুত ধৰণৰ ডিষ্ট্ৰেকশ্যন থাকে। কিন্তু ৰাতিপুৱা 2:30 বজাত কোনো ডিষ্ট্ৰেকশ্যন নাথাকে, চব শুই থাকে। চ' কিছুমানৰ ঘৰবিলাক ৰাস্তাৰ কাষত বা কিছুমান জেগাত এনেকুৱা থাকে বহুত চাউণ্ড নইজ হয়, ষ্টুডেণ্টে পঢ়িব নোৱাৰে, বা কিছুমানৰ সৰু ঘৰ থাকে যোনটোত একদমেই পঢ়া পচিবল নহয়। চ' ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, ৰাতি যদি 2:30ত আমি উঠিব বহোঁ, আমাক কোনেও নামাতেও আৰু আমি মানে ব্ৰেইনটো বহুত ফ্ৰেছ থাকে। বা আপুনি ৱৰ্কিং প্ৰফেচনেল হৈ যদি পাৰে এইটো ৰুটিন ফ'ল' কৰিব পাৰে, মৰ্ণিং ৱৰ্কিং প্ৰফেচনেল সেই কাৰণে এইটো ৰুটিন বহুত ভাল হ'ব পাৰে। চ' উঠিলে আপুনি 2:30ত উঠি আপুনি যোনটো আপোনাৰ হেৰি ছেকশ্যন হয়, জিকে ছেকশ্যন ল'লে, ছাপ'জ মই অসম হিষ্ট্ৰী আপোনালোকক যেনে লাষ্ট ক্লাছত পঢ়াইছোঁ এনচিয়েণ্টটো, তো আপুনি মোৰ যোনটো নোটছ এইটো এক্সামৰ আগত অনলি ৰিভিজন কৰিব, খালি কুৱেশ্যন মাৰ্কৰ কাৰণে। তাৰ উপৰিও যদি আপুনি কিবা পঢ়িব খুজিছে যে এইটো কুৱেশ্যনৰ মই ছল্ভ কৰিব খুজিছোঁ কুৱেশ্যন, তো এইটো টাইমত ছল্ভ কৰক। 2 ঘণ্টা টাইম আপুনি হেৰিত দিয়ক, আছাম হিষ্ট্ৰীত দিলে বা আছাম জিকেত, মানে যোনটো মই আপোনালোকক অলৰেডি বুক কৈ দিছোঁ, শৈলেন সৰ্বস্বৰ যোনখন বুক, বা আপোনালোকে আছাম ইয়েৰ বুক ল'ব পাৰে, বা আপোনালোকে লুচেন জিকেখনো কিনি ল'ব। এইটো এটা বহুত ভাল বুক হয়, লুচেন জিকেখন। অবজেক্টিভখন কিনিব, ছাবজেক্টিভখন নিকিনিব, কাৰণ অবজেক্টিভখনৰ পৰা পঢ়িলে বহুতখিনি এক্সাম প্ৰেক্টিচ। আমি জিকেখন মেমে কিয় ল'ব দিছে, মই এইটো এক্সাম পাৰ্পছত, মানে আপুনি এটা টপিক পঢ়িলে তো টেষ্ট দিব লাগে, মক টেষ্ট দিব লাগে। কেনেকৈ দিব, লুচেণ্টৰ যোনখন হেৰি হয় সেইখনৰ পৰা মক টেষ্ট দি থাকিব যে এইটো টপিক পঢ়িলোঁ, চাওঁ মই এইকেইটা কুৱেশ্যন পাৰোঁ নোৱাৰোঁ। যদি নোৱাৰিছে আকৌ ৰিভাইজ কৰক গৈ পেলাই সেইটো টপিক, আকৌ পঢ়ক সেইটো টপিক কিতাপৰ পৰা, নাই মই পৰা নাই। চ' এনেকৈ থ্ৰু আউট দ্য প্ৰচেছ আমি কি কৰিম, টাইম যিহেতু আছে গোটেইটো শেষ কৰিম। নেক্সট আমি কি কৰিম, ইংলিছ। মানে আপোনালোকে যদি ভাবে আপোনালোকৰ মেথছটো টাফ লাগে তেতিয়াহ'লে সেইটো টাইমত ইংলিছৰ জেগাত মেথছ ইউজ কৰিব। কিছুমান ষ্টুডেণ্টৰ ইংলিছটো টাফ লাগে, চ' মই ছেকেণ্ড ইংলিছত কৈছোঁ। ইংলিছৰো মই ক্লাছবিলাক লৈ আহিম ৰিচেণ্টলি, আপোনালোকক মই বেলেগ বেলেগ ছেকশ্যন কৰি দিম, তো সেইটো ফ'ল' কৰিব। তো এতিয়া গৈ আছে ইংলিছত আমি এটা টপিক ল'ম। ছাপ'জ আজি মই হোমোফোনছ পঢ়িছোঁ বা চিননিমছ এণ্টনিমছ পঢ়িছোঁ, চ' সেইটো টপিক পঢ়িলোঁ। তাৰ লগতে কিছুমান কুৱেশ্যন যে মই আপোনালোকক অলৰেডি কৈছিলোঁ যে আপোনালোকে ইংলিছৰ বুককেইখন কোনখিনি ল'ব লাগিব বা কেনেকৈ ইংলিছ কেনেকৈ পঢ়িব লাগে সেইটো ষ্ট্ৰেটেজি এটা মই লৈ আহিম বেলেগকৈ। ইংলিছৰ কেনেকৈ পঢ়িব লাগে বা মেথছ কেনেকৈ পঢ়ি ল'ব লাগে সেইটো এটা ষ্ট্ৰেটেজি মই বেলেগ লৈ আহিম। চ' এইটো পঢ়াৰ পিছত কি কৰিব, আপুনি 2 ঘণ্টা সেইটো গ'ল। মেথছ পঢ়ে, মেথছ 2 ঘণ্টা খালি কনচেপ্ট আপুনি কৰাত কৰিব, মেথছ যদি কৰে তেতিয়া, আৰু 1 ঘণ্টা প্ৰেক্টিছত কৰিব। মানে মই 2 ঘণ্টা এইটো কৰিছোঁ, ফৰ্মুলাখিনি এটা সৰু পেপাৰত, মানে A4 চাইজৰ পেপাৰত লিখি ৰাখিব। কাৰণ বহুত যেতিয়া ডাঙৰ কনচাইজ নোট হৈ যায় তেতিয়া আমাৰ বহুত বেয়া লাগে। ফৰ্মুলাখিনি সদায় লিখি ৱালৰ আগত থৈ দিব, বা আমি কিবা ইম্পৰ্টেণ্ট নোটছ লিখিছোঁ সেইটো ৱালত ষ্টিকি নোট এটা, তেনেকুৱা ডাঙৰ ষ্টিকি নোট এটাত আপোনালোকে ৱালত মাৰি থৈ দিব, যিকেইটা পাহৰে। অ'কে, কামছ টু দ্য কুৱেশ্যনছ। যেতিয়া আপোনালোকে কুৱেশ্যনছ কৰিব তেতিয়া কেনেকৈ কৰিব, আমি যেতিয়া লুচেনখন পঢ়িম তেতিয়া প্ৰথমতে পঢ়ি গ'লোঁ, যিকেইটাতো বাৰু মনত থাকিলে ৰিভিজন দিতে সেইকেইটা আপোনালোকে গম পালে। কিন্তু যিকেইটা আমি সদায় পাহৰি গৈ আছোঁ এইকেইটা কি কৰিব, ৰঙা চিন দি নহ'লে য়েল্ল' চিন দি, মানে যিকেইটা অলপ কম পাহৰিছে এইকেইটা য়েল্ল', আৰু যিকেইটা একদম বহুত পাহৰি যাওঁ মই কিন্তু ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, ৰেড চিন দি থৈ দিব, ৰেড স্কেচ পেন দি বা মাৰ্কাৰ দি। যেতিয়া আপোনালোকে এক্সামৰ আগত যায় বাকীখিনি নপঢ়িলেও কমচে কম যিখিনি পাহৰে এইখিনি ৰিভাইজ দি যাব, ঠিক আছে। তো সেইখিনি গ'ল আমাৰ মেথছৰ। এনেকৈ টপিক এটা আমি ধৰক ইংলিছৰ ল'লোঁ, সেইটো টপিক পঢ়িলোঁ, সেইটোৰ কুৱেশ্যন প্ৰেক্টিছ কৰিলোঁ। তো নেক্সট কিন্তু ডেইলি এটা ছানডে এইটো ষ্ট্ৰেটেজি থ্ৰু আউট দ্য উইক আপুনি মৰ্ণিং, যদি আপোনালোকে ষ্টুডেণ্ট হয় তেতিয়া ধৰক আৰু 2 ঘণ্টা বা 2.5 ঘণ্টা ইংলিছ পঢ়িলে, ঠিক আছে। কিমান ঘণ্টা হ'ল এতিয়ালৈকে, 2, 3, 5 আৰু 2 7 ঘণ্টা, 7.5 ঘণ্টা হৈ গ'ল। এতিয়া ক'ব মেম আৰু 1.5 ঘণ্টা কি কৰিম আমি তেতিয়াহ'লে। অ'কে, 1.5 ঘণ্টা আপুনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব। কাৰেণ্ট এফেয়াৰ্ছটো আমি ডেইলি পঢ়িব লাগিব, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুত কুৱেশ্যন। চ' কিন্তু এটা কথা মই ক'ম, যদি আপোনালোকে আৰু 1 ঘণ্টা, মানে 8 ঘণ্টা হৈ গৈছে ন, যদি আৰু 1 ঘণ্টা নহয় 7.5 আৰু 8 ঘণ্টা যদি আপুনি আৰু 1 ঘণ্টা মেনেজ কৰিব পাৰে ৰাতি সন্ধিয়া টাইমটোত, ৰাতি কি কৰিব, বহুত ব্ৰেইনটো টায়াৰ্ড হৈ যায় তেতিয়া ইভিনিং টাইমটো যেতিয়া আমি পঢ়িম আমি বহুত টায়াৰ্ড হৈ যাম। ৰাতি 2টা বজাত যিহেতু উঠিব লাগিব বা 2:30 বজাত আমি সোনকালে শুব লাগিব, ঠিক আছে। তো সেইটো হোৱাৰ কাৰণে আপুনি কি কৰিব,
যোনটো টেষ্ট সাবজেক্ট পঢ়িছে হেতু মানে মোবাইলত তেতিয়া বহি আছে আৰু মোক পঢ়িব মন যোৱা নাই মোবাইলত আপোনালোকে কিছুমান এপ ষ্টৰৰ পৰা যে টেষ্ট বুকলেট বুলি বা টেষ্ট সিৰিজ বা আসাম হিষ্ট্ৰী টেষ্ট এনেকুৱা কিছুমান এপ থাকে এন্ড্ৰইডতো থাকিব আইফোনতো থাকিব সেইবিলাক লৈ লওক আৰু সেইখিনি এনেই বহি আছে ন মানুহৰ লগত কথা পাতিছে বা ভাত খাই আছে কিবা কামত সেইখিনি টাইমো ইউটিলাইজ কৰিব সেইখিনি টাইমত আমি টেষ্ট দি থাকিম আৰু এটা কথা বিশেষকৈ ষ্টুডেণ্টখিনি এভইড কৰিব লাগিব এতিয়া অলপ সেলফিশ হোৱা ষ্টাৰ্ট কৰা তোমাৰ ফ্ৰেণ্ডে যদি ফুৰিব গৈছে 10 জনে পিকনিক খাব গৈছে তুমি যদি যাব খোজা দেন তুমি এটো চাকৰি পাহৰি যোৱা যদি এখিনি স্যাক্ৰিফাইস কৰনে ৰেডি আছা যে মই পঢ়িব লাগিব হিহতে যি কৰে কৰক মানে মাইন্ডত এটো ৰাখিবা কালি মই জব পোৱাৰ পিছত বাইক কিনিম ফুৰিব যাম টুৰত যাম মানে মোৰ টাৰ্গেট এটো উইক ইয়াৰত এবাৰে যাম ভালকে যাম সো আমি কন্টিনিউয়াসলি কতো না যাব ঘৰ পা বুলাই স্পেশালি ফুৰিব গলে মাইন্ডটো ডিস্ট্ৰেক্ট হ'ব সো উইকৰ গুটেই দিন কিটা টেবুলতে বহি থাকক মন নগৈছে তথাপি বহি থাকক কিবা চাই থাকক বাট টেবুলত বহাৰ অভ্যাসটো প্ৰথমতে কৰক আমি প্ৰথমতে টেবুলত সিটিং কৰাৰ অভ্যাসটো কৰিব লাগিব যেহেতু আমাৰ বেছি টাইম বহিব মন না যায় সো প্ৰথম কেদিন অসুবিধা হ'ব কিন্তু আপোনালোকে বহাৰ অভ্যাসটো কৰক লাগিল লিখি থাকক লাগিল কিবা এটা টপিক লৈ পঢ়ি থাকক বা যিকোনো কাম কিন্তু টেবুলটোতে থাকিব আৰু নিজৰ ৰুমটোত পাৰিলে মই এটা কথা কম কাকো আহিব নিদিব দৰজাটো লক কৰি থব আহক ফ্যামিলি ৰিলেটিভছ আহত ঘৰত কোনে কি কৰিছে আমাৰ হেতু মাথা মাৰিবলৈ নাই কাৰণ হেইবিলাক যদি আপুনি ডিস্ট্ৰেক্ট হৈ থাকে তেতিয়া হলে বহুত ঘৰৰ কোনবা আলহী আছে উলাই গৈছে তাৰ লগত কথা পাতিছে হেতু এটা ডিস্ট্ৰেকশন হয় সো এই সমাহৰ কাৰণে হেতু বস্তু আমি বাদ দিব লাগিব যেহেতু আমি এক্সাম ক্ৰেক কৰিব লাগিব সো মাইন্ডটো বহুত কষ্ট কৰি কামত লগাও আৰু প্লিজ ডিস্ট্ৰেক্ট নহওক সো এতিয়া সাফাৰ কৰা পিছত আমি ফুৰিবৰ কাৰণে যেতিয়া হেইকিটা মানুহ 25 বছৰ বা 20 বছৰ বা 30 বছৰ চাকৰি নাপাব নিজৰ ফ্যামিলি চলাবলৈ হাবাতুৰি খাই থাকিব তোমাৰ টেনশন নহয় হেখিনি সো আমি এতিয়া স্যাক্ৰিফাইস কৰিম আৰু যদি দৰকাৰ পৰে লৰাবিলাকে উলাই যাবলৈ দিগদাৰ আছে টকলা কৰি পেলোৱা নিজৰ মূৰটো টকলা কৰি পেলোৱা 6 মান্থৰ কাৰণে টকলা কৰিলে তো ছোৱালী বা গাৰ্লফ্ৰেণ্ডক লগ কৰিব নোযোৱা বা হেৰি কৰিব নাযা বা হেবিলাকো এটা ডিস্ট্ৰেকশন হয় মই কোৱা নাই ৰিলেশনশিপ থাকিলেই যে মানুহ বেয়া হয় পজিটিভ ৰিলেশনশিপ এটাই বহুত উৎসাহিত কৰে মানুহক কিন্তু নেগেটিভ বা টক্সিক ৰিলেশনশিপ বিলাকে ডিস্ট্ৰেক্ট কৰে সো গাৰ্লফ্ৰেণ্ড পিছতো বনাব পাৰিবা বয়ফ্ৰেণ্ড পিছতো বনাব পাৰিবা নিজৰ পঢ়া আগতে চাকৰিটো আগতে পইচা থাকিলে সব কিনিব পাৰি হয় মই এইটো কথাত বহুতে মোৰ লগত এগ্ৰি নহব যে এমে কি কৈ আছে পইচা থাকিলে এগ্ৰি ইয়েস পইচা দি আপুনি হ্যাপিনেস কিনিব পাৰে কালি আপোনাৰ মা দেউতা বা আপোনাৰ ভন্টি বিয়া এখন আছে বা বাৰ্থডে আছে তাইক যদি আপুনি এটা ডাঙৰ ধুনিয়া উপহাৰ দিয়ে অবিয়াসলি তাইৰ মুখত এটা স্মাইল আহিব সো হেই হ্যাপিনেসটো আপুনি কেনেকৈ কিনিলে হেতু পইচা দি কিনিলে ন সো পইচাও বহুত দৰকাৰী মই কোৱা নাই হিউম্যান ৰিলেশনশিপ দৰকাৰী নহয় বাট পইচাটো মোস্ট ইম্পৰ্টেন্ট হয় সো কেৰিয়াৰ ইজ দ্য মোস্ট ইম্পৰ্টেন্ট থিং সো এইটো আছিল মোৰ ফুল ভিডিও আপোনালোকৰ হেৰিৰ কাৰণে যোনবিলাক আমাৰ ষ্টুডেন্ট ওয়াৰ্কিং প্ৰফেশনাল নহয় আৰু বহুত হাৰ্ড ওয়াৰ্কিং হয় আপোনালোকে এটো ফলো কৰিব পাৰে আৰু এটা কাম কৰিব পাৰে আপোনালোকে সানডে নিজৰ ফ্ৰেন্ড সাৰ্কেল যোনখিনি প্ৰিপেয়াৰ কৰি আছে টেষ্ট সিৰিজ লগাব পাৰে যে আমি টেষ্ট সিৰিজ লগাম বা ডিসকাশন আপোনাৰ লগত হোস্টেলত যদি কোনবা আছে পঢ়া নহয় মানে নপঢ়া নহয় পঢ়া কোনবা আছে যদি জুনে প্ৰিপেয়াৰ কৰি আছে আপুনি এটা টপিক প্ৰিপেয়াৰ কৰক তেখেতে এটা টপিক প্ৰিপেয়াৰ কৰক আৰু এজনে এজনক বুজাব ট্ৰাই কৰক যদি আপুনি তেখেতক বুজাব পাৰিছে মিন্স এটো আপোনাৰ বেসিক ক্লিয়াৰ হৈ গৈছে মানে আপোনাৰ বহুত ধুনিয়াকে মনত থাকিব আৰু নাপাহৰে সো এইটোই আছিল মোৰ আজি ষ্ট্ৰেটেজি Kindly যদি আপোনালোকে মোৰ ভিডিও বিলাক চাই ভাল পাইছে please like and subscribe কৰিব thank you bye bye please take care have a nice day please share and subscribe my channel